তুমি বিনে মোর প্রাণ বন্ধু কৰাইলা অনেক কৃষ্ণ কথা মধুপাল হৰে কথা ৰখে মোৰ অনিম চিত্ৰ ঢালিলা মেদ নাৰায়ণ কবচক পায়া লীলায় দৈত্যক বধে সাধিলা জয়তে অশেষ নাৰায়ণ কব চকু চৰণে শৰণ লৈল নিস্তাৰে এতিয়া পৰীক্ষিতে এটা যেন উপায় পাই গৈছে। তেওঁতো মহাসংকটত আছে। 7 দিনৰ ভিতৰতে তক্ষকে তেওঁক দংশন কৰিব। তেওঁৰ মৃত্যুৰ অৱশ্যম্বী। তেওঁ মহাপাপ কৰিছে, মহা অপৰাধ কৰিছে। সমাধি ধাৰণ কৰি থকা এজন ব্ৰহ্ম ঋষি গলত তেওঁ মৰা সাপ আঁৰি দি যিটো মহা দুখ কৰিলে, মহা অপৰাধ কৰিলে, তাৰ ফলত এতিয়া তেওঁ 7 দিনৰ ভিতৰতে মৃত্যুক তক্ষকৰ দংশনৰ জৰিয়তে লাভ কৰিব লাগিব। এই অভিশাপত অভিশপ্ত হৈ তেওঁ কিমান এক সংকটত আছে। আৰু এতিয়া যদি নাৰায়ণ কবচৰ জৰিয়তে দৈত্যসকলৰ পৰা দেৱসকলে উদ্ধাৰ পোৱা ব্যৱস্থাটোৰ কথা জানিব পাৰিলে তেওঁৰ মনতো আৰু বেছি তেওঁ আস্থা আৰু বিশ্বাস জন্ম হ'ল। সেইকাৰণে শুকমণিক তেওঁ মহাদাতাবন্ত বুলি কৈছে যে তোমাৰ কি আছে নাই ক'ব নোৱাৰোঁ, কিন্তু তুমি যিমানখিনি জ্ঞান দান মোক দিছা, তোমাৰ বাহিৰে এই জ্ঞান দান শ্ৰেষ্ঠ ৰূপত আনে কোনো দিব পৰা নাই। গতিকে তুমি দাতাবন্ত ৰূপত অভিষ্ট হৈ আছা। গতিকে তুমি মোক মহাজ্ঞান দান দিব লাগিব, যি জ্ঞান লৈ মই উদ্ধাৰ পাব পাৰোঁ। সেইকাৰণে তেওঁ কৈছে, শুনিও বান্ধৱ শোক মহাদাতাবন্ত। বান্ধৱ বুলি কৈছে গুৰুৰূপী শোকক, আৰু গুৰুৰূপে তেওঁ ঈশ্বৰ বুলিও জ্ঞান কৰিছে, আৰু মহাদাতাবন্ত বুলি তেওঁক এনেদৰে তেওঁক সেৱা কৰিছে, তুতি কৰিছে। আৰু কৈছে, তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহি আন, কৰাইলা অনেক কৃষ্ণ কথা মধুপান। কৃষ্ণ কথাৰ ইমান মধুৰ ৰস তুমি পান কৰালা, আৰু এই মধু পান কৰি থকাৰ সময়ত মই পাহৰি আছোঁ যে মই 7 দিনতে মৰিব লাগিব। তক্ষকে যে মহাবিষ ঢালি মোৰ শৰীৰটো বিষাক্ত কৰি পেলাব, পুৰি পেলাব, মই পাহৰি আছোঁ। কিহৰ কাৰণত? তুমি অমৃত কথা শুনাইছা। অমৃতৰ ৰস মোৰ কৰ্ণ কুঁহাৰে ঢালি সৰ্ব শৰীৰত মহাশক্তি প্ৰদান কৰি মোক আনন্দিত কৰি আছা, পুলকিত কৰি আছা। এতিয়াও মোৰ শেষ হোৱা নাই সেই আনন্দৰ পুলক। গতিকে তুমি নাৰায়ণ কবচৰ জৰিয়তে মোক কোৱা যে হৰি কথা ৰখে মোৰ নিমজ্জিল চিত্ত,
মৰাৰ মুখত যেন ঢালিলা অমৃত। মৃত্যুমুখীজনক এইখন সংসাৰৰ পৰা আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে, কিন্তু এনেকুৱা এক মহৌষধ যদি পৰে, কৃষ্ণ কথাৰ ৰসৰ অমৃত যদি পৰে, তেতিয়াহ'লে মৃতজনেও জি উঠিব পাৰে। তদ্ৰূপ আজি এতিয়া পৰীক্ষিতে নিজকে মৃত বুলি গণ্য কৰিছে আৰু কৃষ্ণ কথা অমৃত পোৱাৰ কাৰণত এতিয়া শুকমণিকে তেওঁ কৈছে, তুমি সেই অমৃত দালি এতিয়া মোক তুমি মহাশক্তি প্ৰদান কৰিছা। গতিকে এইকাৰণে নাৰায়ণ কৱচক পাই শশীপতি ইন্দ্ৰই কেনেকৈ তৰি গ'ল, গোটেই কথাখিনি মই জানিবৰ কাৰণে বিচাৰিছোঁ। আৰু নাৰায়ণ কৱচৰ মহা অৰ্থ তত্ত্ব তাৎপৰ্য সমস্তখিনি তুমি প্ৰদান কৰক। এয়া হৈছে শুকমণিৰ ওচৰত পৰীক্ষিত মহাৰাজৰ মহা প্ৰাৰ্থনা। কৃষ্ণ জয় কৃষ্ণ। ও ৰাম ৰাজাই বচনে শুক ভৈলাই আনন্দিত, হাসিয়া বোলন্ত ধন্য ধন্য পৰীক্ষিত। অৰাম পুচিলন্ত্ৰ ইন্দ্ৰে বিশ্বৰূপে কহিলন্ত্ৰ, পৰম ৰহস্য শুনা কহু সেই মন্ত্ৰ। অৰাম সংকট সময় ভৈলে মাধৱ কৈস্মৰী, পঢ়িব ভকতি ভাৱে মহা যত্ন কৰে। অৰাম মোক ৰক্ষা সৰ্বদাই কৰন্তু হৰে। অগৰুৰত চৰিয়াপ ৰম যত্ন কৰে। হংস চক্ৰ চৰ্ম সৰ্গ গদা বান পাশ, ধনু ধৰি অষ্টভুজ জগত নিবাস। অৰাম জলে বৰুণৰ দূত অসুৰত হন্তে, অমুকৰ আসন্তোক মৎস্য ৰূপী ভগৱন্তে। অৰাম থলে ৰাসন্তোষ ত্ৰিবিক্ৰম যে বামন, আকাশত বিশ্বৰূপে কৰন্তু ৰক্ষণ। জয় কৃষ্ণ। হে গুৰু সমস্ত, আমাৰে কি সৌভাগ্য, আমি বহুদিনৰ বিৰতিৰ মূৰত আহি আচল বস্তুটোকে পাই গৈছোঁ, নাৰায়ণ কৱচ। আৰু আপোনাৰ সকলো কৰ্ম সৌভাগ্য নহয়, যিসকলে আজি এই নাৰায়ণ কৱচৰ শ্ৰৱণ আৰু কীৰ্তনৰ পৰা বঞ্চিত হৈছে, তেওঁলোক সঁচাকৈ দুৰ্ভগীয়া। ইমান দিন আহি আছে, কিন্তু যেতিয়াই নাৰায়ণ কৱচটো ওলাল, যিসকলৰ ভাগ্যত নাই তেওঁলোক আঁতৰত আছে। চাওক প্ৰভু ভগৱতে কি লীলা। বাৰু যি কি নহওক, এই নাৰায়ণ কৱচটোত কি আছে? পৰীক্ষিত মহাৰাজক এতিয়া শুকমণি কৈ আছে যে তুমি যে নাৰায়ণ কৱচৰ কথা শুনিবৰ কাৰণে যত্ন কৰিলা, মোৰ মনতো আজিহে পৰি গৈছে। কাৰণ এই নাৰায়ণ কৱচ মইতো নিজে পোৱা নাই, ভাগৱতৰ তত্ত্ব কথা কওঁতে মই তাৰ মাজতে পাইছোঁ। কিন্তু কত সাধনা কৰি এই নাৰায়ণ কৱচটো
যিসকলে পাইছে সেইসকলৰ সমান পৰম সৌভাগ্যৱান এই জগতত নাই। স্বয়ং প্ৰভু ভগৱন্ত শিৱৰ হাততহে আছিল এই মহা মন্ত্ৰ। মৃত সঞ্জীৱনীয়ে হওক বা নাৰায়ণ কৱচেই হওক, বিষ্ণুৰ সহস্ৰ নামৰ মহাশক্তিৰ ৰস কেৱল শিৱৰ বাহিৰে বেলেগে উদ্ধাৰ কৰিব পৰা নাই। আৰু সেই শিৱক পূজা কৰি দুজন মহৰ্ষিয়ে পাইছিল, এজন শুক্ৰাচাৰ্য আৰু আনজন দধিচি। এতিয়া শুক্ৰাচাৰ্যটোতো দৈত্যসকলৰ লগত আছে, গতিকে এতিয়া শুক্ৰাচাৰ্যই নিজৰ ধৰ্ম পালন কৰি মৃত সঞ্জীৱনীৰে মন্ত্ৰৰে গুৰুৰ যিখিনি ধৰ্ম কৰ্ম সমস্তখিনি তেওঁ কৰি আছে। এই মুহূৰ্তত কৰ্ম দুখত শুক্ৰাচাৰ্য নাই কাৰণে শুক্ৰাচাৰ্যৰ পৰা এই শক্তিটো আনে কোনেও ল'ব নোৱাৰে। কিন্তু তাৰ বাহিৰেও অন্য এক শক্তি দেৱলোকৰ কাৰণে প্ৰভু ভগৱন্তে কৃপা কৰি অন্য এজন মহৰ্ষিক এই মহাশক্তিটো দিছিল। সেইজনে হৈছে দধিচি মুনি। সকলোৱে জানিছে ইয়াৰ পিছত দধিচিৰ মহা আখ্যান আহিব। সেই দধিচিৰ ওচৰলৈকে যাব লাগিব প্ৰভু ভগৱন্তে দেৱ কাৰ্য সিদ্ধিৰ কাৰণে। আৰু সেই দেৱ ঋষি আপোনাৰ দধিচি মুনিৰ শিষ্য বিশ্বৰূপ। এই বিশ্বৰূপ যদিও দহটা ঋষিৰ পুত্ৰ, দহটাৰ পৰা এই মৃত সঞ্জীৱনী বা নাৰায়ণ কৱচটো তেওঁ পোৱা নাছিল। গতিকে এই নাৰায়ণ কৱচটো তেওঁ দধিচি মুনিৰ পৰা পাইছিল। এতিয়া প্ৰভু ভগৱন্তে লীলাই কি কৰিছে চাওক। এতিয়া প্ৰথমতে তেওঁ তলৰ পৰা আৰম্ভ কৰিছে যে এই শক্তিটো দেৱতাসকলক দিয়াৰ লগে লগে বাকী তিনি তৈলোকৰ পৰা দৈত্যসকলৰ লগত বা দেৱগুৰু দৈত্যগুৰু শুক্ৰাচাৰ্যৰ লগতহে আছে, বাকী সমস্ত লগততো নাই। বাকী দৈত্যসকলৰ হাতততো নাই, দৈত্যসকল মৰি থাকে। শুক্ৰাচাৰ্যই সেই মন্ত্ৰৰেদি সকলোকে জীয়াই ৰাখিছে। কিন্তু এতিয়ালৈকে কোনো দৈত্যই শুক্ৰাচাৰ্যৰ পৰা এই মন্ত্ৰটো পোৱাৰ তেওঁলোকৰ সৌভাগ্য হোৱা নাই। এইফালে বিশ্বৰূপে যে পাই গ'ল, গতিকে বিশ্বৰূপৰ পৰা এই শক্তিটো হৰণ কৰিব লাগিব এক প্ৰকাৰ। নাৰায়ণ কৱচটো লোৱা হওক, তাৰপিছতো মহালীলা কি আছে সেইটো আহিবই, যে নাৰায়ণ কৱচটো দিয়াৰ পিছত বিশ্বৰূপকো এটা লীলা কৰি তেওঁকো ইহ সংসাৰৰ পৰা নাইকিয়া কৰি দিব, হয়নে নহয় বাৰু কওকচোন। তাৰপিছত আহি আছে বৃত্তাসুৰ। বৃত্তাসুৰক বধ কৰিবৰ কাৰণে সেই মহামুনি দধিচিকো প্ৰভু ভগৱন্তে কিবা নহয় কিবা প্ৰকাৰে তেওঁকো আগ কৰি ল'ব। আৰু দেৱকাৰ্য সিদ্ধিৰ উদ্দেশ্যতে পৰম ভক্ত পৰম জ্ঞানী মহামুনি দধিচিয়ে নিজৰ দেহ পৰ্যন্ত তেওঁ দেৱকাৰ্যৰ কাৰণত দান দি তিনি তৈলোকৰ ভিতৰত কেৱল দেৱতা আৰু দৈত্যসকলক এই অমৰত্বৰ যিখিনি মহা শক্তি প্ৰভু ভগৱন্তে দি দিছে। এতিয়া মনুষ্য লোকততো যদি এই শক্তিটো কোনোবাই পায়, কাৰণ ঋষিসকলৰ হাতত যদি চিৰদিন থাকে তেতিয়াহ'লে মনুষ্যই পাবই। প্ৰভু ভগৱন্তে কৈছে নহয়, মনুষ্যৰ অধিকাৰত এই শক্তিটো কেতিয়াও দিব নোৱাৰোঁ। তেওঁলোকে সাধ্য সাধনাত এই দুজন মহৰ্ষিয়ে পাইছে, শুক্ৰাচাৰ্য আৰু দধিচি। তেওঁলোকক নিদিলেও নহ'ব, গতিকে সেইকাৰণে দিছে। আৰু লীলা কৰি প্ৰভু ভগৱন্তে সেই ঋষিৰ পৰা পুনৰ সেই অমৰত্বৰ ব্যৱস্থাখিনি আকৌ দেৱলোকৰ হাতত সমৰ্পণ কৰিবলৈ ব্যৱস্থা কৰিছে। বাৰু যি কি নহওক, এতিয়া ইন্দ্ৰই যিহেতু বিশ্বৰূপৰ ওচৰত শৰণাপন্ন হ'ল, এতিয়া ইন্দ্ৰই এই মহানাৰায়ণ কৱচৰ তত্ত্ব ক'বলৈ কৈ আছে যে পৰম ৰহস্য শুনা কহু সেই মন্ত্ৰ, সংকট সময়ে ভৈলা মাধৱক স্মৰি পঢ়িব ভগতি ভাৱে মহাযত্ন কৰি, মোক ৰক্ষা সৰ্বদাই কৰন্তোক হৰি, গৰুড়ত চৰিয়া পৰম যত্ন কৰি, শংখ চক্ৰ চৰ্ম খৰ্গ গদা বান পাশ, ধনু ধৰি অষ্টভুজ জগত নিবাস। মন্ত্ৰ আৰম্ভ হৈ গৈছে। এই মন্ত্ৰ আন একো নহয়,
প্ৰভু ভগৱন্তৰ নামৰ যিটো শক্তি, এই শক্তিখিনিহে ইয়াত নিবন্ধ কৰা আছে। ভগৱন্তৰ সহস্ৰ নাম, সেই সহস্ৰ নাম তেওঁ নিজে নিজে লোৱা নাই। তেওঁ লীলা কৰি ভকতক উদ্ধাৰৰ কাৰণত যি যি নাম তেওঁ ভকতৰ পৰা তেওঁ লৈছিল, ভকতে তেওঁক দিছিল, সেই নামেহে তেওঁ নিজৰ বুলি গ্ৰহণ কৰিছিল। আৰু সেই নাম ল'লেই ঈশ্বৰক পায়। কেনেকৈ পায়? আজি তাক আমি শ্ৰদ্ধা সহকাৰে, ভক্তি সহকাৰে নাৰায়ণ কৱচৰ জৰিয়তে প্ৰথমতে কোনটো নামক আশ্ৰয় কৰি আমি মহাসংকটৰ পৰা উদ্ধাৰ পাব পাৰোঁ, তাৰ কাৰণে এই নাৰায়ণ কৱচ আৰম্ভ কৰিছে। কেনেকৈ? মুকৰ আসন্তোক সৰ্বদায়ে কৰন্তোক হৰি, গৰুড়ত চৰিয়া পৰম যত্ন কৰি। হৰি নাম প্ৰভু ভগৱন্তে লৈছিল। সেই হৰি নাম লোৱাৰ লগে লগে সমস্ত জগতৰ সমস্ত বিষয় যিজনে হৰণ কৰিব পাৰে, যিজনে সেই সমস্ত বিষয় হৰণ কৰি ভকতক উদ্ধাৰ কৰিব পাৰে, ৰক্ষা কৰিব পাৰে, সেই শক্তিটোৰ কাৰণে তেওঁ হৈছে হৰি। এই হৰি নাম, হৰি নাম, হৰি নাম কেৱলম বুলি আমাক হৰি নামকে শ্ৰেষ্ঠ বুলি জ্ঞান কৰিছে। সেই হৰি নাম লৈ তেওঁ কাক উদ্ধাৰ কৰিছিল? তেওঁ হৰি নাম লৈ তেওঁ গজেন্দ্ৰক উদ্ধাৰ কৰিছিল। সত্য যুগতে তেওঁ হৰি নাম লৈছিল। গতিকে চাৰিটা যুগৰ মহানাম প্ৰভু ভগৱন্তে লৈছিল। সত্যত লৈছিল হৰি, তেতাত লৈছিল ৰাম, দ্বাপৰত কৃষ্ণ। হয়নে নহয় কওকচোন বাৰু? গতিকে হৰি ৰাম কৃষ্ণ এই তিনিটা নামকে আমি সৰ্বশ্ৰেষ্ঠ বুলি ভগৱন্তক পাবৰ কাৰণে আমি সদায় আশ্ৰয় কৰোঁ। গতিকে এই হৰিক আমি শ্ৰদ্ধা সহকাৰে যদি মানো যে সমস্ত সংকটৰ মুহূৰ্তত সেই হৰি আমাক ৰক্ষা কৰিব। যিজনে গৰুড়ৰ স্কন্ধত উঠি পৰম যত্ন কৰি শংখ চক্ৰ গদা পদ্ম ধৰি তেওঁ ভকতক উদ্ধাৰৰ কাৰণে তেওঁ মূৰ্তি লৈ ঘূৰি ফুৰে। অথচ আমি তেওঁক সেইটো ৰূপত চিনিব নোৱাৰোঁ, বুজিব নোৱাৰোঁ। এইকাৰণে অদৃশ্য পৰম ব্ৰহ্মক বিশ্বাস কৰিব পৰা জোখাৰে আমাৰ মন, বুদ্ধি, শক্তি স্থিতপ্ৰজ্ঞ নহয়। ঈশ্বৰত আমাৰ ভক্তি নাই। দৃঢ় ভক্তি নোহোৱাৰ কাৰণত আমি নিজকে ঈশ্বৰ বুলি গণ্য কৰোঁ, নিজকে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰোঁ, আৰু দৈত্য বুদ্ধি সম্পন্ন এক মহাশক্তিত পৰিণত কৰাই আমি সংসাৰ চক্ৰত আমি বাৰে বাৰে আমি ভ্ৰমণ কৰিব লগা হৈ আছোঁ। গতিকে সেইকাৰণে সৰ্বপ্ৰথমে নাৰায়ণ কৱচৰ মূল নামৰ যিটো শক্তি, সেই শক্তিটো হৈছে হৰি। হৰিয়ে আমাক সৰ্ব সংকটৰ পৰা উদ্ধাৰ কৰিব। গতিকে আমি হৰি নাম ল'ব লাগিব। আৰু কৈছে জলে বড়ো নৰ দ্ৰুত অসুৰত হন্তে, আমাকৰ আসন্তোক মৎস্যৰূপে ভগৱন্তে। এতিয়া জলত আমি সদায় ডুবি আছোঁ। হয়তো বিভিন্ন প্ৰকাৰৰ জল হ'ব পাৰে, কিন্তু আমাৰ পাৰ্থিৱ যিটো ৰূপ, এই জলৰ অধিপতিজনৰ নাম হৈছে বৰুণ। সেই বৰুণৰ ৰূপত আন কোনো নহয়, স্বয়ং প্ৰভু ভগৱন্তে। এইখিনিতে আমি এটা কথা ক'বই লাগিব গুৰুসকল। ৩৩ কোটি দেৱতাৰ ভিতৰত যিবিলাক নাম আমাৰ মাজত সদায় চৰ্চিত হৈছে, ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণ, অগ্নি, দশদিকপাল ইত্যাদি ইত্যাদি, এই সমস্তবিলাক আমি ভিন্ন ৰূপে আমি ভাবিলে নহ'ব। এই ভগৱন্তৰে এটা এটা নাম, ভগৱন্তৰে এটা এটা ৰূপ। আৰু সেইকাৰণে জলৰ অধিপতিজনক বৰুণ বুলি কৈছে। গতিকে বৰুণৰ নাম লৈও যদি আমি জলৰ মাজত যদি সংকটত পৰোঁ, তেতিয়াহ'লে আমি উদ্ধাৰ পাব পাৰোঁ। সেই বৰুণ নামটো প্ৰভু ভগৱন্তৰে ঈশ্বৰ কৃষ্ণক ওম শব্দটোৰ জৰিয়তে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আমি শ্ৰদ্ধা সহকাৰে প্ৰথমতে যদি জপ কৰোঁ, তাৰপিছত আপুনি যি নামেই জপ নকৰোঁ কিয়, সেইজন দেৱৰ শক্তিৰ জৰিয়তে আমি উদ্ধাৰ পাম। এইটোৱে হৈছে লৌকিকত এক মহাতত্ব জ্ঞান। সেইকাৰণে কৈছে জলে বৰুণৰ দ্ৰুত অসুৰত হন্তে, মুকৰ আসন্তোক মৎস্যৰূপে ভগৱন্তে। বৰুণৰ দূতে আমাক সহায় কৰিব আৰু মৎস্যৰূপে ভগৱন্তে আমাক
প্ৰলয়ৰ জলৰ পৰা উদ্ধাৰ কৰিব। আৰু লগতে কৈছে থলে ৰাখনটোক ত্ৰিবিক্ৰম যে বামন আকাশত বিশ্বৰূপে কৰন্ত ৰক্ষণ। যদি আমাক স্থলত যদি মহাসংকটৰ পৰা উদ্ধাৰ কৰিব লাগে তেতিয়াহ'লে বামন ৰূপী সেই প্ৰভু ভগৱন্তৰ সেই নামটো ল'ব লাগিব, সেই ৰূপে আমাক ৰক্ষা কৰে। আৰু আকাশত যদি কিবা আমি বিপদত পৰোঁ তেতিয়াহ'লে বিশ্বৰূপ নামৰ যিটো মহা তেওঁ শক্তি ধাৰণ কৰিছে সেই বিশ্বৰূপে আমাক আকাশতো মহাসংকটৰ সময়ত উদ্ধাৰ কৰিব। কৃষ্ণ জয় কৃষ্ণ। দুৰ্গম সংকট দাৰুণ সংগ্ৰামে মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে জয় বৰাহ ৰূপে ৰাখন্ত পথত যিটো ধাৰিলা ভূমি পলয় জলত স্বৰ্গত ৰাখন্তু মোক নৰ কৃপাময় যুগ ভস্ত দুখতৰা সন্তু দত্তা অন্য দেৱ ভয়তৰা সন্তু হয় গ্ৰীব কৃষ্ণ পূজা ছিদ্ৰত নাৰদ সদা শিৱ। আমিতো এইখন সংসাৰত সদায় জীৱন যুদ্ধত অৱতীৰ্ণ হৈ থাকিব লগা হয়। শত্ৰুৰ পক্ষৰ লগত আমি সদায় সংগ্ৰামত লিপ্ত হ'ব লগা হয়। শত্ৰু পক্ষ বুলি কওঁতে বিভিন্ন ধৰণেকে আপুনি হয়তো ভাবিব পাৰে। যদি ক্ষত্ৰিয়সকলৰ কথা কোৱা যায় তেওঁলোকে দেশ ৰক্ষাৰ কাৰণত বা নিজক ৰক্ষাৰ কাৰণত শত্ৰুসকলৰ লগত অস্ত্ৰ শস্ত্ৰৰে সংগ্ৰামত লিপ্ত হ'ব লগা হৈ যায়। সেই সংগ্ৰামত ইমান মহা সংকট কেতিয়াবা আহি যায়, সেই সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সদায় আমি যত্ন কৰিব লাগিব। আৰু আধ্যাত্মিকভাৱে আমি নিজৰ দেহৰ ভিতৰতে সদায় যুদ্ধ এখন আমি চলাই আছোঁ। সেই যুদ্ধখনত আমি জয় হ'ব পাৰিছোঁ নে নোৱাৰিছোঁ আমি কোনোদিন আমি ভাবিব পৰা আমাৰ শক্তি নাই, কাৰণ আমি বিষয়ত মজি আছোঁ। লোভে কয় বেলেগ এটা, মোহে কয় বেলেগ এটা, কাম ক্ৰোধে কৰে বেলেগ এটা, দয়া ক্ষমা ইত্যাদি ইত্যাদি ভাল ভাল প্ৰবৃত্তিবিলাকে ভাবে কিবা এটা, কিন্তু নিজৰ মতে কৰ্মখিনি কৰিব নোৱাৰাৰ ফলত বিবেক দংশনত আমাৰ সদায় নিজৰ দেহৰ ভিতৰত সেই মহাযুদ্ধখন চলি আছে। গতিকে আমি যদি শুদ্ধ মন এটা যদি ল'ব বিচাৰোঁ আমাৰ সদায় সংকট হৈ আছে। সেই সংকট কিহৰ পৰা আহিছে? লোভ, মোহ, কাম, ক্ৰোধ, এই ছয় ৰিপুৰ জৰিয়তে মহাসংকট আমাৰ সৰ্বখনতে আছে। যিমানেই আমি ভাল কথা নকওঁ কিয়, গুৰুৰ পৰা যিমানে জ্ঞান নলওঁ কিয়, শাস্ত্ৰৰ পৰা যিমানে জ্ঞান নলওঁ কিয়, সেই জ্ঞানৰ মতে আমি কৰ্ম কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ?
এই শত্ৰুৰূপে সেইকেইটাই আমাক সদায় প্ৰলোভিত কৰি আছে। গতিকে সেইখন এখন যুদ্ধ। এতিয়া এই মহাসংকটৰ সময়ত, যুদ্ধৰ সময়ত যেতিয়া আমি উদ্ধাৰৰ কাৰণে ব্যৱস্থা বিচাৰিম, তেতিয়াতো প্ৰভু ভগৱন্তে যেনেকৈ দেৱতাসকলে সংকটৰ সময়ত ভগৱন্তৰ ওচৰত যেতিয়া বিচাৰিলে, প্ৰভু তুমি ৰক্ষা কৰা, তোমাৰ বাহিৰে গতি নাই, তদ্ৰূপ আমি যদি সেই মহাসংকট বুলি ভবা সময়ত যদি নিজকে উদ্ধাৰ কৰিবৰ কাৰণে, ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰোঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ এটা মহা লীলাময় নাম, সেই নামটো আমি স্মৰণ কৰিব লাগিব। সেই নামটো হৈছে নৰসিংহ। সি নৰও নহয়, সিংহও নহয়। কিমান মহাসংকট আহি গৈছিল গোটেই জগতত। হিৰণ্যকশিপুৰে যিটো নাম, যিটো তেওঁ বৰ পাইছিল, সাধনাৰ ফলতে হওক, তপৰ ফলতে হওক, আৰু তেওঁ যিটো বিচাৰিছিল, ব্ৰহ্মাই সেইটো তেওঁ দিম বুলি নক'লে। অমৰত্বৰ হোৱাৰ যিটো তেওঁ মানে বৰদান, সেইটো তেওঁক নিদিলে। তাৰ পৰিৱৰ্তে তুমি যি বিচাৰ তাকে দিম বুলি ক'বলৈ বাধ্য হোৱাত তেওঁ ক'লে যে এনেকুৱা এক মহা মোক বৰদান দিয়ক, যিটোৰ ফলত মোক কোনো অস্ত্ৰ শস্ত্ৰই মাৰিব নোৱাৰে, কোনো জীৱ জন্তুৰ হাতত মোৰ মৃত্যু নহয়, দিনতো মই নমৰোঁ, ৰাতিও নমৰোঁ, আকাশতো নমৰোঁ, মই পাতালতো নমৰোঁ, ঠিক এনেদৰে পশুৰ হাততো নমৰোঁ। ঠিক এনেদৰে এনেকুৱা এক তেওঁ নিষিদ্ধ এক তেওঁ ব্যৱস্থা বিচাৰিছে। তেওঁ ভাবিছিল যে এইকেইটাৰ ৰূপত জগতত মোক কোনেও মাৰিব নোৱাৰে, গতিকে মই অমৰত্ব নাপালোঁ নাই, কিন্তু অমৰত্বতকৈও কোনো গুণে এই বৰটো কম হ'ব নোৱাৰে বা অমৰত্বৰ সমকক্ষ হয়। তেতিয়াই উপায়ন্তৰ হৈ বিষ্ণুক বা কৃষ্ণক, ঈশ্বৰক চিন্তা কৰি ব্ৰহ্মাই তথাস্তু বুলি ক'ব লগা হৈ গ'ল। হে প্ৰভু, মোৰ উপায় নাই, কাৰণ দেৱৰ যিটো মহাশক্তি, মহাধৰ্ম, কোনোবাই যদি তেওঁক শুদ্ধ ৰূপে যদি তপ কৰি জপ কৰি যদি তেওঁক সন্তুষ্ট কৰায়, তেওঁ মনোমত বৰটো দিব নোৱাৰিলে তেওঁলোকৰ ধৰ্ম নষ্ট হ'ব। গতিকে তেওঁক দিবলৈ সক্ষম হ'ল। আৰু তাৰ ফলতে হিৰণ্যকশিপুৰে সংসাৰত তেওঁ নিজৰ শক্তি, বৃত্তি সমস্তখিনিৰ জৰিয়তে নিজেই এজন পৰম ভগৱন্ত ঈশ্বৰ বুলি তেওঁ অহংকাৰ কৰিব লগা হ'ল। যাৰ ফলত মহাভক্ত প্ৰহ্লাদক তেওঁ চিনিব নোৱাৰিলে। চিনিব পাৰিছে যদিও তেওঁৰ অন্তৰাত্মাই মানি ল'ব পৰা নাই, কাৰণ তেওঁ যিজন বিষ্ণুৰ নাম লৈছে সেইজন বিষ্ণু মই নহয়। গতিকে সেইজন বিষ্ণু যদি মই হ'লোহেঁতেন, আৰু এই বিষ্ণু বৰ্ণনা যদি মোৰ জৰিয়তে যদি প্ৰহ্লাদে কৰিলেহেঁতেন, তেতিয়াহ'লে কথা নাছিল। কিন্তু প্ৰহ্লাদৰ মনত সেইজন মই নহয়। গতিকে সেই প্ৰহ্লাদক মাৰিবৰ কাৰণে তেওঁ যিমানখিনি প্ৰযত্ন কৰিলে, আৰু সৰ্বশেষত পৰম প্ৰভু ভগৱন্তে কি ৰূপে তেওঁ উদ্ধাৰ কৰিলে? নৰসিংহ মহা অৱতাৰ হৈকে। গতিকে এইকাৰণে কৈছে যে যুদ্ধৰখনত, মহাসংকটৰ সময়ত যদি আমি উদ্ধাৰ পাব পৰা ব্যৱস্থা হওঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ নৰসিংহ নামটো আমি উচ্চাৰণ কৰিব লাগিব, স্মৰণ কৰিব লাগিব, হৃদয়ত আমি ধাৰণ কৰিব লাগিব। আৰু লগতে কৈছে যে যজ্ঞ বৰাৰূপে ৰাখন্তু পথত, যিটো উদ্ধাৰ লীলাভূমি প্ৰলয় জলত। বাটে ঘাটে আমাৰ নানান ধৰণৰ সংকট আহিব পাৰে। বাটেদি গৈ থকা অৱস্থাত যেতিয়া গাড়ীখনে খুন্দা মাৰি দিলে, দুৰ্ঘটনা এটা হৈ গ'ল। নিজে যদি আমি কাৰোবাক যদি খুন্দা দিওঁ, কোনোবাই ক'ব আমাৰ দুখ হ'ল, আমাৰ ভুল আছে, ভুলৰ কাৰণে আমি হয়তো মৰিব লগা হ'লোঁ। কিন্তু মই পথৰ দাঁতিত সুন্দৰভাৱে মই নিজৰ চাল চলন মানে সুন্দৰভাৱে মাৰি কৰি গৈ আছোঁ, বা মই কোনোবা এঠাইত মই বহি আছোঁ, কিন্তু দূৰৰ পৰা এখন গাড়ীয়ে আহি কোনোবাই যেনেকেই নহওক মোক খুন্দিয়াই থৈ মোক মাৰি থৈ গুচি গ'ল। মোৰ কি দুখ আছে? ইয়াতোতো মোক কোনেও দুখ বুলি ক'ব নোৱাৰে। কিন্তু আমি য'তেই ওলাই নাযাওঁ কিয়, যেতিয়া ৰাজপথত ভৰি দিম, আমি ভগৱন্তক আমি তুতি কৰিবই লাগিব। হে প্ৰভু, মহাসংকট এই দুৰ্গম এই পন্থটো যিমানেই সুগম বুলি ভবা যায়, সিমানেই দুৰ্গমো হয়। ৰাজপথটো সুন্দৰ কৰি তুলিবৰ কাৰণে কিমান পকীৰে, কিমান ব্যৱস্থা কৰি, ইমান সুন্দৰ মসৃণ এটা ৰাস্তা বনাই দিলে, তাত কিন্তু দুৰ্ঘটনা তাতো হৈ আছে।
গতিকে ৰাস্তাটো এটা মহাকাল হ'ব পাৰে, ৰাজপথ মহাকাল হ'ব পাৰে। গতিকে মহাকালৰ পৰা যদি আমি উদ্ধাৰ পাব লাগে, বাটে ঘাটে যদি ঈশ্বৰৰ কিবা পাব লাগে, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ যিটো মহাৰূপ বৰাহ, যিটো বৰাহে ভূমি উদ্ধাৰ কৰিছিল, ভূমি উদ্ধাৰ কৰি মৰ্ত্যলোক সৃষ্টি কৰিছিল, নৰলোকৰ কাৰণে মহা আস্থান এটা তেওঁ প্ৰদান কৰিছিল। গতিকে সেই বৰাহক যদি আমি স্মৰণ কৰোঁ, তেতিয়াহ'লে আমি পথৰ দুৰ্ঘটনাৰ পৰা আমি উদ্ধাৰ পাব পাৰোঁ। ঠিক এনেদৰে স্বৰ্গত ৰাখনটো মোক নৰকিবা মই। স্বৰ্গত যেতিয়া আমি আকাশী পথেৰে যেতিয়া আমি সাধাৰণতে সেইটোকে ক'ব লাগিব, নহয় জানো বাৰু? আমি সাধাৰণ নৰক হ'বলৈনো স্বৰ্গত উৰিবৰ কাৰণে জানো আমাৰ সৌভাগ্য আছে জানো? আগৰ দিনৰ ৰজাসকলৰ কথা বেলেগ। পৰীক্ষিত মহাৰাজৰ ৰথৰ চকা বোলে ভূমিত নপৰিছিল, ৰথৰ ঘোঁৰা আকাশী পথেৰে গতি কৰিছিল। ঠিক তেনেকৈ এতিয়াও আমাৰ বিজ্ঞানৰ যুগত উৰাজাহাজৰ জৰিয়তে আমি আকাশী পথেৰে ভ্ৰমণ কৰোঁ। এতিয়া প্ৰভু ভগৱন্তই কৈছে, যদি আকাশী পথতো কিবা এটা কাৰণত যদি দুৰ্ঘটনাত পতিত হ'ব লগা হয়, প্ৰাণৰ যদি সংশয় হ'ব লগা হয়, তেতিয়াহ'লে কোনে ৰক্ষা কৰিব? ভগৱন্তৰ কোনটো নামে, কোনটো শক্তিয়ে ৰক্ষা কৰিব? যে নৰৰূপে। চিন্তা কৰিছোঁ বা প্ৰভু ভগৱন্তৰ এটা নাম হৈছে নৰ। নৰ আৰু নাৰায়ণ দুজন মুনিৰ কথাটো পাইছে। এই নৰনাৰায়ণ প্ৰভু ভগৱন্তৰে নাম। ভগৱন্তই যমজ মূৰ্তি। এক মহাদৈত্যক বধ কৰিবৰ কাৰণে, শনিৰূপে জন্মগ্ৰহণ কৰা মহাদৈত্যক তেওঁ বধ কৰিবৰ কাৰণে, যিজন দৈত্যক সহস্ৰ কৱচ বুলি চিনাক্ত কৰা হৈছে, সেই সহস্ৰ কৱচ নামৰ দৈত্যজনক বধ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে যমজ অৱতাৰ ধাৰণ কৰিছিল, নৰ আৰু নাৰায়ণ নামে দুজন মুনিৰ ৰূপত। আৰু এতিয়া নাৰায়ণ কৱচৰ মহাতত্বত কৈছে যে আকাশত যদি কিবা কাৰণত যদি আমাৰ দুৰ্ঘটনা হ'ব লগা হয় বা প্ৰাণৰ সংশয় হ'ব লগা হয়, তেতিয়াহ'লে নৰ শব্দটো বা নামটো লৈও প্ৰভু ভগৱন্তই সমস্তকে কৃপা কৰিব পাৰে। আৰু যেতিয়া আমি যুগত যেতিয়া ভগৱন্তৰ লগত সম্বন্ধ কৰিবলৈ যত্ন কৰোঁ, তপস্বীসকলে, যোগীসকলে, সন্ন্যাসীসকলে যুগৰ সময়তো ঈশ্বৰৰ কৰ্ম সাধন সঠিক ৰূপে কৰিব নোৱাৰোঁ। হয়তো কিবা কাৰণত আমাৰ বিষয়ৰ বাসনাই যুগভ্ৰষ্ট কৰিব পাৰে, এক নম্বৰ কথা। দ্বিতীয়তে হয়তো কোনোবা অপশক্তিও আমাৰ যুগ ভংগ কৰিবৰ কাৰণে প্ৰযত্ন কৰে। গতিকে তেতিয়া আমাৰ যুগ যদি আমাৰ সাধন নহয়, তেতিয়াহ'লে আমি মিছাই কষ্ট কৰিলোঁ। গতিকে সেই যুগভ্ৰষ্ট অৱস্থাৰ পৰা যদি ৰক্ষা কৰিব লাগে, প্ৰভু ভগৱন্তৰ অন্য এটা ৰূপ, যিটো ৰূপক দত্তাতেও বুলি কৈছে। এই দত্তাতেও ৰূপে যুগভ্ৰষ্টজনকো ৰক্ষা কৰে। এই ৰূপটো প্ৰথমতে লৈ তেওঁ কাক যুগৰ পৰা ৰক্ষা কৰিছিল? দত্ততেও বা দত্ত নোৱাৰ যিটো মহা শক্তি, এই শক্তিটোৱে কাক কৰিছিল? স্বয়ম্ভুৱ মনু। স্বয়ম্ভুৱ মনুৱে যেতিয়া তপ কৰি আছিল, জগতৰ সমস্ত মায়া ত্যাগ কৰি নিজৰ পুত্ৰসকলক সমস্তখিনি দি যেতিয়া তেওঁ সেই মহাযুগত বা তপত যেতিয়া বহিছিল, তেতিয়া দৈত্যসকলে সেই স্বয়ম্ভুৱ মনুৰ ওপৰত অত্যাচাৰ কৰিবলৈ আহিছিল, যুগভংগ কৰিবলৈ আহিছিল। কিন্তু তেতিয়াই প্ৰভু ভগৱন্তে এই লীলাটো হ'ব বুলি জানিয়েই তেওঁ আগে আগে তেওঁ এক মহা অৱতাৰ ধাৰণ কৰিছিল, প্ৰিয়ৱতৰ পুত্ৰ ৰূপত দত্তাতেও। সেই দত্তাতেও কি হ'লগৈ? সেই দৈত্যসকলক তেওঁ বধ কৰিছিল। দৈত্যসকলক তেওঁ যুদ্ধত হৰুৱাই স্বয়ম্ভুৱ মনুৰ তপ সম্পন্ন কৰিবৰ কাৰণে তেওঁক সুৰক্ষা দিছিল। আৰু সেই যুগত মনুবংশৰ বংশাৱলীৰ সুন্দৰভাৱে বিষয়টো আছে। আৰু সেই 14 মনুৰ বংশৰ আদ্য মনুৰ সেই অৱস্থাত স্বৰ্গৰ আসনখনত স্বয়ং প্ৰভু ভগৱন্তে
সেই দত্তাতেও ৰূপে স্বৰ্গৰ আসনত উপবিষ্ট হৈ আছে। এতিয়া এইখিনিতে কথাটো আহি গৈছে নহয়, আমি চন্দ্ৰক ইন্দ্ৰকে আমি স্বৰ্গৰ ৰজা বুলি ভাবোঁ, কিন্তু আচলতে ইন্দ্ৰ স্বৰ্গৰ ৰজা যদিও হয়, তেওঁৱে একমাত্ৰ ৰজা নহয়। এই কথাটো আমি জানিব লাগিব। 14 মনুৰ দিনত, প্ৰতিজন মনুৰ দিনত তিনি ত্ৰৈলোক্যৰ যিটো শাসনৰ ব্যৱস্থা সম্পূৰ্ণ সলনি হৈ যায়। 14 মনুৰ আদ্য মনুৰ স্বয়ম্ভৱ, এই আদ্য মনুৰ স্বয়ম্ভৱৰ দিনত স্বৰ্গৰ আসনত উপবিষ্ট হৈছিল স্বয়ং প্ৰভু ভগৱন্ত নিজেই। দত্তাতেও নাম লৈ তেওঁ ইন্দ্ৰৰ আসনত উপবিষ্ট হৈছিল, বা সেই সময়ত তেওঁৱে ইন্দ্ৰৰূপে দেৱতাসকলৰ ৰজা ৰূপত তেওঁ প্ৰতিষ্ঠিত হৈছিল। আৰু তাৰপিছত যিসকল মনুৰ ব্যৱস্থা আহি গ'ল, স্বয়ম্ভৱ মনুৰ পিছত আহিল যিমান সমস্ত, এতিয়াতো চাৰ্দদেৱ মনু সপ্তম মনুৰ দিন চলি আছে। এই সপ্তম মনুৰ দিনৰহে যিটো স্বৰ্গৰ অধিকাৰত বাসৱৰ লগত আছে, সেই বাসৱকে ইন্দ্ৰ বুলি কৈছে। ইন্দ্ৰ বুলি কোনো নিৰ্দিষ্ট এজনক কোৱা নাই। ইন্দ্ৰ হৈছে এখন আসন, আসনত উপবিষ্ট হোৱাজনকেই ইন্দ্ৰ বুলি কোৱা হয়। প্ৰধানমন্ত্ৰীৰ আসনত যি উপবিষ্ট হয় তেওঁ প্ৰধানমন্ত্ৰী, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী ইত্যাদি ইত্যাদি যিখন আসন, সেই আসনৰ নামাকৰণটোহে হৈছে। গতিকে এই যে বাসৱ, যিজন কশ্যপ ঋষিৰ পুত্ৰ, দিতিৰ পুত্ৰ, এইজনেই সপ্তম মনুৰ দিনত তেওঁ স্বৰ্গৰ ৰজা হৈ আছে। এতিয়া ভৱিষ্যত মনু আহিবলৈ আৰু বাকী আছে। এই ভৱিষ্যত মানুহ আৰু 7জন আহিবলৈ বাকী আছে। তাৰ পিছত 14 মনুৰ দিন সমাপ্ত হ'ব। তাৰপিছত আৰু প্ৰভু ভগৱন্তে অন্য এটা লীলা কৰিব। মহাপ্ৰলয়ৰ জৰিয়তে সৃষ্টিখন আকৌ উথল পাথল কৰিব, আকৌ নতুনকৈ সৃষ্টি আৰম্ভ কৰিব, আকৌ নতুন আদ্য মনুৰ সৃষ্টি কৰিব। এনেদৰে প্ৰভু ভগৱন্তে লীলাবিলাক কৰি আছে। বাৰু যি কি নহওক, এতিয়া সেই যুগভ্ৰষ্ট অৱস্থাটো প্ৰভু ভগৱন্তে মহাভক্তক ৰক্ষা কৰিবৰ কাৰণত যিটো ৰূপ তেওঁ লৈছিল, সেই হৈছে দত্তাতেও। গতিকে আমি গুৰু সেৱা কৰিবলৈ গৈ আছোঁ, ঈশ্বৰ সেৱা কৰিবলৈ গৈছোঁ। এটা নিৰ্দিষ্ট সময়লৈ আমি আসনত বহিছোঁ, কৰ্মখিনি সমাপ্ত নোহোৱালৈকে আমি আহিব নোৱাৰোঁ। কিন্তু এইখিনি সময়ত আমি যুগত আছোঁ। এইখিনি সময়ত যেন কোনো কাৰণতে আমাক আনে কেতিয়াও যুগভ্ৰষ্ট কৰিব নোৱাৰে। তাৰ কাৰণে প্ৰভু ভগৱন্তকতো আমি নাম ল'ব লাগিব। গতিকে আজি নাৰায়ণ কৱচৰ জৰিয়তে এই দত্তাতেওৰ নামটো তাৰ জৰিয়তে আমি ল'ব পাৰিব লাগিব। অৰ্থাৎ নাৰায়ণ কৱচ 1 তাৰ শক্তিখিনিক এতিয়া বিশ্লেষণ দিয়াৰ কাৰণে বিষয়খিনি আহি আছে। নাৰায়ণ কৱচ নামৰ পুথিখনতো আপোনালোকে দেখিছে। এইখন পুথি বেলেগ নহয়, ভাগৱতৰ পৰাই অকণমান থোপাই 1 নামৰ শক্তিৰে সেইখন পুথি ৰচনা কৰিছে। সেইখন লগত থাকিলেও আমাৰ কোনো ভয় নাই বুলি যদি আত্মবিশ্বাস আহে, তেতিয়াও আমাৰ কামত আহে। গতিকে এই নাৰায়ণ কৱচ এতিয়া নামৰ তত্ত্ব বিশ্লেষণ চলি আছে বা চলাই আছে। কাৰ কাৰণত এই গোটেই কথাখিনি আনিছে? শুকমণিয়ে পৰীক্ষিতক দিবৰ কাৰণত, বা পৰীক্ষিতক এই নাৰায়ণ কৱচৰ জৰিয়তে উদ্ধাৰ কৰিবৰ কাৰণে।